আজি জুৰিয়া মহাবিদ্যালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নতুনকৈ গোট গঠন কৰা হয়। সাধাৰণ সভাৰ জৰিয়তে গঠন কৰা হয় এই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোট। চিঙাৰী মডেল একাডেমীৰ প্ৰেক্ষাগৃহত সাধাৰণ সভাৰ জৰিয়তে গঠন কৰা হয় গোটখন। নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আছিকুল আলম, সাধাৰণ সম্পাদক ফাৰিছ আহমেদ, উপসভাপতি এহিয়া আহমেদ, শিক্ষা সম্পাদক মুকছিদুল ইছলামৰ উপস্থিতিত গঠন কৰা হয় গোটখন। ৫১জনীয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোটৰ নতুনকৈ সভাপতি হিচাপে নিৰ্বাচিত হয় জুৰিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ফেৰদৌছ আহমেদ আৰু মাৰ্জিয়া চুলতানা। সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় আসিফ আহমেদ, উপসভানেত্ৰী হিচাপে ৰাছিদা খাতুন, উপসভাপতি হিচাপে শ্বৰিফুল ইছলাম। সৰ্বমুঠ ৫১জনীয়া এক শক্তিশালী গোট গঠন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 16 নৰ্থ ইষ্ট। আজি যেহেতু নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত জুৰিয়া মহাবিদ্যালয়ৰ গোট গঠন কৰা হৈছে, কি ক'ব এই সন্দৰ্ভত? হয়, আমি নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জুৰিয়া মহাবিদ্যালয় তথা জুৰিয়া কলেজ গোট আজি গঠন কৰিছোঁ। তাত আমি জুৰিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বহু ধৰণৰ সঁহাৰি পাইছোঁ আৰু আমি নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি নগাঁও জুৰিয়া মহাবিদ্যালয় গোট গঠন কৰিছোঁ। তাত সভাপতি হিচাপে নিৰ্বাচিত হৈছে ফেৰদৌছ আহমেদ আৰু মাৰ্জিয়া চুলতানা, সাধাৰণ সম্পাদক আসিফ আহমেদ আৰু ৱছিম আহমেদ পৰা আৰম্ভ কৰি আমি এক বৃহৎ তথা শক্তিশালী জুৰিয়া মহাবিদ্যালয়ত গোট গঠন কৰিছোঁ। এই হিচাপতে মই নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা তেখেতসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আজিৰ পৰাই আমি ঐক্যবদ্ধভাৱে জুৰিয়া মহাবিদ্যালয় তথা জুৰিয়া অঞ্চলৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি যাম আৰু মই এইখিনিতে আজি নৱগঠিত জুৰিয়া মহাবিদ্যালয় গোটৰ প্ৰত্যেকজন সদস্যলৈ নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মোৰ আস্থা আৰু বিশ্বাস আছে যে জুৰিয়া মহাবিদ্যালয়ৰ পৰা আজি এক নতুন যাত্ৰা আৰম্ভ হ'ব বুলি এইখিনি কৰিছে। কি ক'ব এই সন্দৰ্ভত? নাই, আমি আপোনালোকে গম পাইছে যে আমি কেন্দ্ৰৰ নিৰ্দেশ মৰ্মে আমি নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অন্তৰ্গত যি আমাৰ জুৰিয়া মহাবিদ্যালয় আছে, আমি এই জুৰিয়া মহাবিদ্যালয়ত এক শক্তিশালী ৪১জনীয়া আমি এক শক্তিশালী গোট গঠন কৰিছোঁ আৰু আমাৰ সকলোৰ লগত কথা হৈছে যে আমাৰ কেনেধৰণে আমি এই গোটখনক আমি জুৰিয়া মহাবিদ্যালয়ৰ উন্নয়নৰ হকে আমি এই গোটেই গোটটোক আমি আগুৱাই লৈ যাব পাৰিম, সেইটো আমাৰ লক্ষ্য সন্মুখত ৰাখি আমি জুৰিয়া মহাবিদ্যালয়ত এটা ৪১জনীয়া শক্তিশালী গোট গঠন কৰিছোঁ আৰু সিহঁতক আমাক জনাইছে যে অনাগত দিনত আৰু আমাৰ শক্তিশালী কৰিব বুলি, আমাৰ কলেজৰ গোটটো শক্তিশালী কৰিব, সেইটো আমি আশা কৰিছোঁ। আৰু আমাৰ যি আজি নৱগঠিত কি উদ্দেশ্য আগত ৰাখি আপোনালোকে মহাবিদ্যালয়খনত গোট গঠন কৰিছে? যিহেতু আমাৰ আপোনালোকে গম পাইছে বহুত আমাৰ যি ছাত্ৰ ছাত্ৰীৰ সমস্যা, যি মাতিব লাগে সেই মানে এনেকুৱা ধৰণৰ মানুহ নাই। যি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লক্ষ্য হ'ল যে আমাৰ যিকোনো সমস্যাৰ বিৰুদ্ধে মাত মাতা আৰু যি অপকৰ্ম আছে তাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ কৰা, বা যেনেকৈ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি ব্যৱস্থা মানে কোন পৰ্যায়লৈকে কি কামৰ কোনটো কি কৰিলে আমাৰ ভাল হ'ব, আমি সেইটো লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি যিহেতু আমাৰ জুৰিয়া মহাবিদ্যালয়ত আজি এখন শক্তিশালী গোট গঠন কৰিছোঁ। আৰু আমাৰ নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা সমূহ বিষয় বিভাগ তথা যি আমাৰ নৱগঠিত গোটৰ কমিটি সকলো সদস্যক আমি আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত সিহঁতে আমাৰ লগত থাকি কলেজৰ হৈ আৰু ছাত্ৰ সমাজৰ হৈ কাম কৰি যাব বুলি আমি আশা ৰাখিছোঁ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোটৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে আপুনি? এই ছাত্ৰ মুক্তি সংগ্ৰামৰ সভাপতি সদস্য নিযুক্ত হৈছোঁ কাৰণ আমাৰ কলেজৰ যি মানে অসুবিধা সমস্যাৰ সন্মুখীন হৈ পেলাই যি আগবাঢ়ি যাব পাৰিম, আমাৰ কলেজৰ উন্নতিৰ ক্ষেত্ৰত আমি যি সহায় সুবিধা কৰিব পাৰিম, সেই ক্ষেত্ৰত মাত মাতি যাবলৈ মই আজি এই সদস্য সভাপতি মই নিযুক্ত হৈছোঁ। আৰু আপোনালোকে কেনেদৰে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাম কৰিব? আমি সকলোৱে মিলি পেলাই যিমান পাৰোঁ, আমি খালি শিক্ষাগত অৱস্থাত থাকি পেলাই নহয়, জুৰিয়া গাঁৱৰ হৈ পেলাই অঞ্চলৰ হৈ পেলাই আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম। আমি ছাত্ৰ মুক্তি সংগ্ৰাম একেলগে গোট হৈ পেলাই যি আমাৰ সমস্যা সমাধান কৰিবলৈ আৰু কিবা অসুবিধা সন্মুখীন যিমান আছে কলেজৰ বা আমাৰ অঞ্চলৰ জুৰিয়া অঞ্চলৰ সমস্তখিনি মানে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ।